প্ৰথমতে মই কমলপুৰ জনপ্ৰিয় ক্লাবৰ সমূহ কৰ্মক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিযোগিতাখন আৰম্ভ চলোৱাৰ সুযোগ দিয়াৰ কাৰণে। মোৰ পিতৃ ইয়াৰে স্থানীয় স্কুলৰ শিক্ষক আছিলে, লগতে এজন কৃতি ক্ৰীড়া সংগঠক আছিলে। তেখেতে নিজে ফুটবল পৰিচালকো আছিলে, লগতে অন্যান্য খেলসমূহৰ ক্ষেত্ৰতো তেখেতে আগভাগ লৈছিলে। উদ্গনি উৎসাহিত কৰি স্থানীয় ল'ৰা ছোৱালী গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক আগুৱাই অহাত সাহস যোগাইছিলে, আশা যোগাইছিলে। গতিকে তেখেতৰ স্মৃতিত আজি 2 বছৰ আগতে ইহলীলা সম্বোধন কৰে। তেখেতৰ স্মৃতিত যোৱা বছৰৰ পৰা আমি খেলখন আৰম্ভ কৰিছিলোঁ জনপ্ৰিয় ক্লাবৰ উদ্যোগত। এবাৰ 2য় বৰ্ষ। আশা ৰাখিছোঁ সকলোৱে এই প্ৰতিযোগিতাৰ যোগেদি সমাজখনক এক গঠনমূলক দিশত আগবঢ়াই লৈ যাব। নৱপ্ৰজন্মক মই এটা কথাই ক'ম যে এই ক্ৰীড়াই সমাজখনক উন্নতিৰ মুখলৈ আগুৱাই লৈ যায় আৰু আমাৰ মনত যিবিলাক বেয়া ভাৱ থাকে, ড্ৰাগছৰ প্ৰতি আসক্তি, দুষ্কৰ্মৰ প্ৰতি আসক্তি, সেই আসক্তিবিলাক নোহোৱা কৰি পেলায়। সেইকাৰণে ক্ৰীড়াৰ প্ৰতি উদ্বুদ্ধ হৈ সকলোৱে খেলুৱৈ সুলভ মনোভাৱেৰে যিকোনো ক্ৰীড়াত অংশগ্ৰহণ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।